নমস্কাৰ মই কাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো আপোনাৰ একাউণ্টত পিএম কিষাণৰ ধন সোমোৱা নাই নেকি যদি সোমোৱা নাই আপোনালোকে সেই ধন পাবৰ কাৰণে অভিযোগ কৰিব পাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছে পিএম কিষাণৰ 23 সংখ্যক কিস্তিৰ ধন আৰু আপোনাৰ একাউণ্টত যদি আপুনি প্ৰকৃত হিতাধিকাৰী হোৱাৰ পিছতো আপোনাৰ একাউণ্টত সেই ধন জমা হোৱা নাই তেতিয়াহলে আপোনালোকে অভিযোগ কৰিব পাৰিব অনলাইন যোগে অভিযোগ কৰিব পাৰিব আৰু অভিযোগৰ বাবে ডায়াল কৰিব লাগিব আপোনালোকে হেল্পলাইন নাম্বাৰ মুকলি কৰিছে 155261 অথবা 011243000606 এই নম্বৰত আপোনালোকে অভিযোগ কৰিব পাৰিব কেনেকৈ অভিযোগ কৰিব জনাবলৈ লৈছো সবিস্তাৰে এই মুহূৰ্তত এটা দেশবাসীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ একাউণ্টত পিএম কিষাণৰ ধন সোমোৱা নাই নেকি আৰু যদি সোমোৱা নাই এতিয়াই অভিযোগ কৰিব পাৰিব আপোনালোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছে পিএম কিষাণৰ ধন আৰু সেই 23 সংখ্যক কিস্তিৰ ধন আপোনাৰ একাউণ্টত যদি সোমোৱা নাই আপোনালোকে অভিযোগ কৰিব পাৰিব আপোনাৰ যদি ধন জমা হোৱা নাই এতিয়ালৈকে কেনেধৰণে অভিযোগ কৰিব পাৰিব আমি জনাইছো অনলাইন বা ফোন যোগে অভিযোগ দাখিল কৰিব পাৰিব গুৰুত্বপূৰ্ণ খবৰ ডায়াল কৰক আপুনি পিএম কিষাণ হেল্পলাইন নম্বৰ 155261 এই নম্বৰত অথবা 011243000606 এই নম্বৰত আপোনালোকে অভিযোগ দাখিল কৰক টোল ফ্ৰী নম্বৰ মুকলি কৰিছে টোল ফ্ৰী নম্বৰ হৈছে 1800115526 এই নম্বৰ আপোনালোকে অভিযোগ কৰক ইমেইল দিছে আপোনালোকক ইমেইল কৰক অথবা pmkisanict@gov.in ইয়াৰ দ্বাৰা আপোনালোকে অভিযোগ দাখিল কৰিব পাৰে অভিযোগ কৰাৰ পূৰ্বে আধাৰ নম্বৰ বেংক একাউণ্ট আপোনাৰ সঠিকভাৱে আছে নে নাই ইকেৱাইচি সম্পূৰ্ণ হৈছে নে নাই হেয়া পৰীক্ষা কৰি লওক পিএম কিষাণৰ ধন নাপালে নিকটৱৰ্তী কৃষি কাৰ্যালয় অথবা সিএসসি কমন সাৰ্ভিস চেণ্টাৰত গৈ আপোনালোকে আপোনাৰ ষ্টেটাছ চাই পেলাই যোগাযোগ কৰিব পাৰে আমি জনাই আছো আপোনাৰ একাউণ্টত যদি পিএম কিষাণৰ ধন সোমোৱা নাই তেতিয়াহলে আপুনি যদি এজন প্ৰকৃত হিতাধিকাৰী হয় তেতিয়াহলে আপোনালোকে এতিয়া অভিযোগ কৰিব পাৰিব আপোনালোকে আপোনালোকৰ যি প্ৰকৃত ধন সেই ধন আপোনালোকে লাভ কৰিব পাৰিব কিয়নো 23 সংখ্যক কিস্তিৰ ধন কৃষকৰ একাউণ্টত পিএম কিষাণৰ ধন ইতিমধ্যে স্থানান্তৰ কৰা হৈছে আপুনি যদি প্ৰকৃত হিতাধিকাৰী হৈ ইয়াৰ পৰা বঞ্চিত আছে তেতিয়াহলে আপোনালোকে অনলাইন বা ফোন যোগে ডায়াল কৰি আপোনালোকে অভিযোগ দাখিল কৰিব পাৰে আৰু ডায়াল কৰক আপোনালোকে নাম্বাৰ দিয়া হৈছে টোল ফ্ৰী নাম্বাৰ দিয়া হৈছে 155261 অথবা 011243000606 এই নাম্বাৰ দুটা আপোনালোকে যোগাযোগ কৰিব পাৰে ফোন কৰি পেলাই অভিযোগ দাখিল কৰিব পাৰে আৰু আপোনাৰ একাউণ্টত পইচা জমা কৰাব পাৰে হিতাধিকাৰী যি ধন ৰাজ সাহায্য আপোনালোকে লাভ কৰিব পাৰে অথবা টোল ফ্ৰী নম্বৰ আপোনালোকে যোগাযোগ কৰিব পাৰে 1800115526 আমি জনাই আছো এই মুহূৰ্তত পিএম কিষাণৰ ধনক লৈ ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ একাউণ্টত যদি এতিয়ালৈকে পিএম কিষাণৰ ধন জমা হোৱা নাই আপুনি যদি প্ৰকৃত হিতাধিকাৰী হয় তেতিয়াহলে আপোনালোকে এতিয়া অভিযোগ কৰিব পাৰিব ওচৰত থকা কমন সাৰ্ভিস চেণ্টাৰ সিএসসিত গৈ পেলাই আপোনালোকে অভিযোগ দাখিল কৰিব পাৰে অথবা ফোন যোগে আপোনালোকে ডায়াল কৰক পিএম কিষাণৰ হেল্পলাইন নম্বৰ দিয়া হৈছে 155261 অথবা 011243000606 এই নম্বৰত আপোনালোকে অভিযোগ দাখিল কৰিব পাৰে টোল ফ্ৰী নম্বৰ দিয়া হৈছে 1800115526 এই নম্বৰত আপোনালোকে কল কৰি পেলাই অভিযোগ দাখিল কৰিব পাৰে ফোন লাইন যোগে আপোনালোকে অভিযোগ দাখিল কৰিব পাৰে অথবা ইমেইল যোগে আপোনালোকে অভিযোগ দাখিল কৰিব পাৰে pmkisanict@gov.in অথবা অভিযোগ কৰাৰ পূৰ্বে আপোনালোকৰ আধাৰ নম্বৰ বেংক একাউণ্ট ইকেৱাইচি আপোনাৰ সম্পূৰ্ণ হৈছে নে নাই আপোনালোকে পৰীক্ষা কৰি ল'ব পাৰে পৰীক্ষা কৰিব আপোনালোকে পিএম কিষাণৰ ধন নাপালে আপোনালোকে ওচৰৰ নিকটৱৰ্তী যি কৃষি কাৰ্যালয় আছে অথবা কমন সাৰ্ভিস চেণ্টাৰ সিএসসিত যোগাযোগ কৰিব পাৰে